মিছাকে মাৰপিট কৰি আছে ভাইটি আমি আহি আছিলোঁ আজি প্ৰায় গম পাইছে আজি যিহেতু দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি প্ৰায় DY 365 মৰিগাঁও জিলাৰ ব্যুৰো ফৰিদুদ্দিন NKTVৰ বিকাশ ডেকা মই আৰু লগতে তেওঁলোকৰ কেমেৰা পাৰ্চন দুজন আমি এনেকৈ আজি জিলাখনৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰৰ এনেকৈ বাতৰি সংগ্ৰহ কৰি আছিলোঁ ঠিক তেনে অৱস্থাতে আমি লাহৰীঘাট সমষ্টিৰ কলমবাৰী গাঁও পঞ্চায়তৰ তৰাজান বুলি এটা ঠাই আমি পাইছিলোঁ আহি তাতে আমি ৰাস্তাৰ কাষতে দেখিলোঁ কিছু ব্যক্তিয়ে মানে মাৰপিট কৰি থকা এটা আমাৰ দৃষ্টিগোচৰ হয় আমাৰ সন্মুখত আমাৰ গাড়ীখনৰ সন্মুখত কংগ্ৰেছৰ এজন প্ৰাৰ্থী আৰু অসম জাতীয় পৰিষদৰো এজন প্ৰাৰ্থীৰ গাড়ী দুখনো আমি দেখিছিলোঁ আমি ভাবিলোঁ কি কিবা এনেধৰণৰ কিবা নিৰ্বাচনী কিবা হিংসাত্মক কিবা কাৰ্যকলাপ হোৱা বুলি আমি দূৰৰ পৰা আমি ভিডিঅ' কৰি আছিলোঁ তাৰপিছত সেই যিটো মাৰপিট কৰি আছিল তৰাজান বুলি কয় যিখন গাঁও সেই গাঁওখনৰ একাংশ লোকে আমাৰ এজন নতুন আমাৰ কেমেৰা পাৰ্চন মুকি বুলি কয় মুকিবুৰ ৰহমান লগতে DY 365ৰ কেমেৰা পাৰ্চনজনৰ লগত মোকো অলপ তেওঁলোকে মাৰপিট কৰে বিশেষকৈ আমাৰ যিজন মুকি বুলি কয় তেওঁক অলপ গুৰুতৰভাৱে মাৰপিট কৰিছে তেওঁ মোবাইলটো ভাঙি দিছে আবু আমাৰ যিজন DY 365ৰ তেওঁকো মাৰপিট কৰি তেওঁ মোবাইলটো পেলাই ভাঙি দিছে আৰু এটা মোবাইল লৈ গৈছে আৰু পিন্ধি থকা এডাল চেইন এডাল ডিঙিৰ পৰা মুকিৰ ডিঙিৰ পৰা এডাল চেইনো উলিয়াই লৈ গৈছে গতিকে আমি বহু মানুহখিনিক আমি সাংবাদিক বুলি কোৱাৰ পিছতো তেওঁলোকে আমাৰ ল'ৰাকেইজনক বা আমাক এনেকৈ মাৰপিট কৰিছে বস্তু কাঢ়ি লৈ গৈছে আমি জালুগুটি আৰক্ষী পহৰা চকীৰ যিগৰাকী বিষয়া আমি তেখেতক লগালগ যোগাযোগ কৰাত তেখেত গৈছে গৈ পৰিৱেশ তেওঁলোকে নিয়ন্ত্ৰণ কৰিছে আৰু আমি অনুৰোধ কৰিছোঁ আমাৰ লগত যি ঘটনা সংঘটিত যিকেইজন দুৰ্বৃত্ত জড়িত আছে এই দুৰ্বৃত্তকেইজনক যাতে আৰক্ষীয়ে চিনাক্ত কৰি তেওঁলোকক যাতে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা কৰে কাৰণ আমি এটা কৰ্তব্য পালন কৰি আছিলোঁ আমাৰ কৰ্তব্য পালন কৰি থকা অৱস্থাত আমাক এনেধৰণে আক্ৰমণ কৰিলে আমাৰ যি বাতৰি সংগ্ৰহ কৰাৰ আমাৰ যি সামগ্ৰী এই সামগ্ৰী ভাঙি পেলালে গতিকে আমি অনুৰোধ জনাইছোঁ আমাৰ মৰিগাঁও আৰক্ষী প্ৰশাসনক যাতে এইবোৰ দুৰ্বৃত্তক বা এইবোৰ দুষ্কৃতিকাৰীক যাতে এটা উপযুক্ত শাস্তি প্ৰদান কৰে মৰিগাঁও জিলাৰ আমি কেইজনমান সংবাদকৰ্মী DY 365ৰ মই আৰু NKTV আমাৰ বিকাশ ডেকা আৰু লগতে আমাৰ এখন পেপাৰৰ সংবাদকৰ্মী আৰু লগতে মোৰ কেমেৰা পাৰ্চন আবু আৰু আন এগৰাকী এটা সংবাদ গোষ্ঠীৰ মকিবুৰ বুলি এজন লোক আমি লাহৰীঘাট সমষ্টি অন্তৰ্গত কলমবাৰী গাঁও পঞ্চায়তৰ পৰা বাতৰি সংগ্ৰহ কৰি আহি আছিলোঁ আৰু আহি থকা অৱস্থাত তৰাজান বুলি এটুকুৰা ঠাইত আমাৰ সন্মুখতে দুখন বাহন ৰখিছিল আৰু সেইকেইজন আছিলে নিৰ্বাচনত কেণ্ডিডেট আছিলে আৰু সেই নিৰ্বাচনৰ কেণ্ডিডেট কেইজনক দেখি আমি গাড়ীখন আমাৰ গাড়ীখনো ৰৈ গৈছিলে আৰু তেওঁলোকৰ গাড়ীখনো ৰৈ গৈছিলে আৰু সন্মুখত এটা হুলস্থুলীয়া পৰিৱেশ হৈছিল আৰু যিহেতু নিৰ্বাচন গতিকে আমি নিৰ্বাচন কেন্দ্ৰিক কোনো সংঘাত হৈছে বুলি আমি লগতে আমাৰ কেমেৰা লোৱা আটাইকেইজন নামি গ'ল মকিবুৰ আৰু আমাৰ আবু নামি গ'ল লগতে আমাৰ মনোৱাৰ হুছেইন তেখেত এখন পেপাৰত কৰে তেখেত নামি গ'ল নামি যোৱাৰ লগতে তাত বাতৰি সংগ্ৰহৰ বাবে কেমেৰা লগাইছিলে মোবাইল কেইটা লগাই পেলাই ভিডিঅ' ফুটেজ লৈ আছিল আৰু তেনে সময়তে কেইজনমান দুৰ্বৃত্ত অতি বেয়া মনোবৃত্তিৰ লোকে আৰু লগত দুগৰাকীমান মহিলাও আছে তেওঁলোকে আহি আমাক আক্ৰমণ কৰিছিলে আৰু আমাৰ বিশেষকৈ আমাৰ যি DY 365ৰ কেমেৰা আমাৰ আবুৰ মোবাইলটো ভাঙি দিছিলে আন এটা মোবাইল আছিল দুটাকৈ মোবাইল আছিল এটা মোবাইল তেওঁলোকে কোৰ্ট লৈ গৈছে আমি বিচাৰি পোৱা নাই আৰু মকিবুৰ ৰহমানৰ ডিঙিত এডাল চেইন আছিল তেখেতৰ সেই চেইনডালক লৈ গুচি গৈছিলে সোণৰ চেইন আছিলে আৰু তেওঁৰ যি চুলা তোলা ফালি দিছিলে আৰু লগতে আমি দেখিছিলোঁ যে দূৰৰ পৰা একাংশই লুৰ কোনো অস্ত্ৰ লৈ আহিবৰ কাৰণে চেষ্টা চলাইছে আৰু তেনেকুৱা অৱস্থাত অৱশ্যে তাত দুইজনমান ভদ্ৰ মানুহ আছিল তেওঁলোকে আহি আমাক সহযোগ কৰিলে কাজিয়াখন কিছু খাম কাটিলে যদিও যথেষ্ট তেওঁলোকে আমাক আক্ৰমণ কৰিবৰ কাৰণে উদ্যত হৈ আছিল আৰু তেনে সময়তে আমি আৰক্ষীক জনালো লগে লগে জালুগুটি আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তপন তালুকদাৰ তাত উপস্থিত হোৱাৰ লগে লগে আছামীখিনি যি আমাৰ হাতত ভিডিঅ' ফুটেজ আছিল সেই ফুটেজখিনিৰ ভিত্তিত
আমি তেওঁলোকে আক্ৰমণ কৰা সমগ্ৰ সকলোৰে নাম নাজানো, যিকেইজন জানো তেনেকে আমি এখন এজাহাৰ দাখিল কৰিছো। তেওঁলোকক ইতিমধ্যে বিচাৰিছে কিন্তু পোৱা নাই। কথা হ'ল সংবাদকৰ্মী হিচাপে আমাৰ যি আই কাৰ্ড, এই আই কাৰ্ড কেইখন আমাক ইতিমধ্যে নিৰ্বাচনী আয়োগৰ ফালৰ পৰা দিছে আৰু আই কাৰ্ডখিনি আমাৰ লগা আছিল। আমি বাৰে বাৰে কৈ থকা হৈছিল, আমাৰ ল'ৰাকেইজনেও কৈ আছিলে যে আমি নিৰ্বাচনৰ বাবে আমি ভোটাৰ ফুটেজ ল'ব আহিছিলো, কিন্তু পৰৱৰ্তী সময়ত দেখিছো যে তেওঁলোকে খালি কোন সংবাদকৰ্মী কোন কি এনেধৰণৰ কিছু অবাইচ আৰু অভব্য আচৰণ কৰিছে, যাৰ কাৰণে আমি দুখ পাইছো। আৰু আমি আশা কৰো যে আইনে আইনৰ প্ৰক্ৰিয়াই তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব। আমি আইন বিশ্বাসী, আমি যিহেতু সংবাদকৰ্মী, কিন্তু এটা কথা মনত ৰাখিব লাগিব যে সংবাদকৰ্মীক এই ধৰণে আক্ৰমণ কৰি থাকিব আৰু সমগ্ৰ এলেকাটোত এক দুৰ্বৃত্তময় পৰিৱেশ বুলি ক'ব লাগিব। আমি যেতিয়াই দেখো বিভিন্ন সময়ত সেই ঠাইখিনিতে দেখো যে সেই ঠাইখিনিত বাৰে বাৰে বিভিন্ন লোকক আক্ৰমণ কৰে, কিন্তু এইবাৰ যিহেতু সংবাদকৰ্মীৰ ওপৰত হাত দিলে, গতিকে এইটো কোনো কাৰণে আমি সংবাদকৰ্মীসকলে সহ্য নকৰিম। ইয়াৰ ব্যৱস্থা হ'ব লাগিব। ইতিমধ্যে আমি 4-5জন লোকক চিনাক্ত কৰিছো, আমি এজাহাৰ দাখিল কৰিছো। আশা কৰো মৰিগাঁও আৰক্ষীয়ে বা অসম আৰক্ষীয়ে ইয়াৰ বিহিত ব্যৱস্থা ল'ব। আৰু কোনো কাৰণতে আমি সংবাদকৰ্মীসকল ইয়াৰ পৰা কোনো কাৰণতে বিচলিত নহম। আমি সংবাদ গোটাই থাকিম, কিন্তু তেওঁলোকৰ ব্যক্তিগত কাৰণত কি হৈছে কি নাই আমি নাজানো। কোনো কথা নজনাকে আমাৰ সংবাদকৰ্মীসকলক তেওঁলোকে যি আক্ৰমণ কৰিছে, আমাৰ সংবাদ মাৰিছে, পিটিছে, চোলা ফালি দিছে, মোবাইল ভাঙিছে, হাতৰ পৰা ডিঙিৰ পৰা চেইন কাঢ়ি লৈ গৈছে। গতিকে এইসকলৰ ওপৰত ব্যৱস্থা ল'ব লাগিব আৰু তেওঁলোকৰ নাম